ওম শ্রী গণেশায় নমঃ। আজি আমি গণেশ চতুৰ্থীৰ বিষয়ে কিছু কথা জানিম। হিন্দু পঞ্চাংগৰ মতে প্ৰতি বছৰে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিৰ দিনা গণেশ চতুৰ্থী পালন কৰা হয়। গণেশ চতুৰ্থীৰ দিনা ঘৰত গণপতিৰ প্ৰতিমা স্থাপন কৰা হয়। গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। নমস্কাৰ প্ৰিয় দৰ্শক, মই টুটুমণি চৌধুৰীয়ে পুনৰ এবাৰ আপোনালোকক মোৰ চেনেল TC Motivational 22 লৈ স্বাগতম জনাইছোঁ। গণেশ চতুৰ্থীৰ দিনা প্ৰথম পূজ্য প্ৰভু শ্ৰী গণেশৰ পূজা বহুত ধুমধামেৰে পালন কৰা হয়। সেইদিনা প্ৰভু গণেশৰ মূৰ্তি 10 দিনলৈ স্থাপন কৰা হয়। 10 দিনৰ শেষত অনন্ত চতুৰ্দশীৰ দিনা প্ৰভুক বিদায় দি তেখেতৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। প্ৰভু গণেশ জ্ঞান, সমৃদ্ধি আৰু শুভকামৰ প্ৰতীক। এতিয়া আমি প্ৰভু গণেশৰ পূজা বিধি সম্পৰ্কে কিছু কথা জানো আহক। গণেশ চতুৰ্থীৰ দিনা ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি পূজাস্থলী ধুই পখালি পৰিষ্কাৰ কৰিব লাগে। পূজাস্থলীত ধূপ চাকি জ্বলাই প্ৰভু গণেশৰ মূৰ্তি স্থাপন কৰিব লাগে। গংগা জলেৰে গণপতিৰ অভিষেক কৰি তেখেতক ৰঙা সেন্দুৰ পিন্ধাব লাগে। প্ৰভু গণেশক ৰঙা ফুল অৰ্পণ কৰিব লাগে। তেওঁক প্ৰসাদ হিচাপে মোদক, বুন্দিয়াৰ লাড়ু আৰু দুবৰি বন আগবঢ়াব লাগে। প্ৰভু গণেশৰ প্ৰতিমা স্থাপন নকৰিলেও তেখেতৰ কোনো ফটো বা তেখেতৰ আগতে আনি থৈ দিয়া মূৰ্তি হ'লেও তেখেতৰ পূজা এই পদ্ধতিৰে কৰিব পাৰিব। ওম গণপতায় নমঃ মন্ত্ৰ উচ্চাৰণেৰে প্ৰভু গণেশক স্মৰণ কৰিব লাগে। ঘি প্ৰভু গণেশৰ অতি প্ৰিয়। ঘি পুষ্টিকৰ আৰু ইয়ে বহু ৰোগ নোহোৱা কৰে। গণেশ চতুৰ্থীৰ দিনা যি ভক্তই ঘিৰ চাকিৰে প্ৰভু গণেশৰ পূজা কৰে তেওঁৰ সকলো মনৰ আশা পূৰণ হয়। প্ৰভু গণেশক বিশেষকৈ 5 বিধ ফলেৰে শৰাই দিব লাগে। সেয়া হৈছে নাৰিকল, এটলাছ, ডালিম, ফল আৰু মধুৰিআম। কিয়নো ফল প্ৰভু গণেশৰ অতি প্ৰিয়। প্ৰভু গণেশক 11টা বুন্দিয়াৰ লাড়ু আগবঢ়াব লাগে আৰু পূজাৰ শেষত পৰিয়ালৰ সকলোৱে সেই লাড়ু প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে। গণেশ ভগৱানক এমুঠি নহ'লেও 5ডাল হ'লেও দুবৰি বন আগবঢ়াব লাগে। প্ৰিয় দৰ্শক, ভিডিঅ'টিৰ আৰম্ভণিতে উল্লেখ কৰিছোঁ যে প্ৰভু গণেশক বিঘ্নহৰ্তা বুলি কোৱা হয়। প্ৰথম পূজ্য প্ৰভু গণেশৰ পূজা কিমান গুৰুত্বপূৰ্ণ সেই কথা মই ভাবোঁ নতুনকৈ আৰু আপোনালোকক বুজাই ক'ব নালাগে। যিকোনো শুভ কৰ্ম আৰম্ভ কৰাৰ আগে আগে গণেশ পূজা কৰা হয়। সেইকাৰণে গোটেই বছৰটো বাধা বিঘিনি নোহোৱাকৈ পাৰ হ'বলৈ হ'লে প্ৰভু গণেশৰ পূজা অতি আৱশ্যকীয়। ঘৰত ব্ৰাহ্মণ মাতি আনুষ্ঠানিকভাৱে পূজা পাতিব নোৱাৰিলেও ওপৰত বৰ্ণনা কৰা হিচাপে আপোনালোকে তেখেতক পূজা কৰক। প্ৰভু গণেশ নিশ্চয় সন্তুষ্ট হ'ব। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল গণেশ পূজাৰ দিনা ব্ৰত নাৰাখিলেও আপোনালোকে নিৰামিষ খাব। এতিয়া মই 2টি গোপন কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেই কথা দুটা হৈছে যে গণেশ পূজাৰ দিনা আপোনালোকে 2টি উপায় কৰক। যি 2টি উপায়েৰে আপুনি প্ৰভু গণেশৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। প্ৰথম উপায়টো হৈছে গণেশ চতুৰ্থীৰ দিনা আপুনি দুখীয়াজনক যিকোনো ৰঙা বস্তু দান কৰক, যি বস্তু তেওঁৰ কাৰণে উপযোগী হয়। যেনে ৰঙা ফল বা ৰঙা বস্ত্ৰ বা যিকোনো ৰঙা বস্তু যিয়ে তেওঁৰ দৰকাৰ পূৰণ কৰিব। দেখিব
প্ৰভু গণেশৰ কৃপাত আপোনাৰ ধনৰ ভঁৰাল গোটেই বছৰটো কোনোদিনে খালী নাথাকিব। দ্বিতীয়টো উপায় হৈছে 11ডাল দুবৰি বন ৰঙা সূতাৰে বান্ধি গণেশ চতুৰ্থীৰ দিনা প্ৰভু গণেশৰ ফটো বা মূৰ্তিৰ আগত গোটেই ৰাতিটো ৰাখিব। পিছদিনা সেই দুবৰি বন্ধা অৱস্থাতে আপোনাৰ ধন ৰখা ঠাইত ৰাখি চাবচোন। চমৎকাৰ নিজেই গম পাই যাব। আপোনাৰ অভাৱ গোটেই বছৰ জুৰি নোহোৱা হ'ব আৰু বিঘ্নহৰ্তাৰ আশীৰ্বাদত আপুনি আন 10জনক দান কৰিব পৰাৰ যোগ্যতা অৰ্জন কৰিব। কিন্তু এই উপায় আপুনি সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে পালন কৰিব লাগিব। প্ৰভু গণেশ আপোনাৰ পবিত্ৰ মনেৰে কৰা পূজাত অৱশ্যেই সন্তুষ্ট হ'ব। সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ। প্ৰভু গণেশৰ কৃপাত সকলোৰে জীৱনৰ বাধা বিঘিনিবোৰ নোহোৱা হওক। সকলোৱে সুখে শান্তিৰে থাকক। সকলোৱে ধন ঐশ্বৰ্যৰ গৰাকী হওক। ধন্যবাদ।